ভাৰতীয় আৰ্য ভাষাৰ কোনটো স্তৰত সাহিত্যিক প্ৰকৃতিসমূহৰ জন্ম হৈছিল? সাহিত্যিক প্ৰকৃতিসমূহৰ নাম উল্লেখ কৰি যিকোনো দুটা প্ৰকৃতিৰ বিষয়ে আলোচনা কৰা। আনচাৰ: ভাৰতীয় আৰ্য ভাষাৰ মধ্য আৰ্য স্তৰত সাহিত্যিক প্ৰকৃতিসমূহৰ জন্ম হৈছিল। এই স্তৰখনে সংস্কৃত আৰু প্ৰাকৃত উপভাষাৰ মাজৰ এক সন্ধিক্ষম ৰূপে বিবেচিত। সাহিত্যিক প্ৰাকৃতসমূহ যেনে: ১. পালি প্ৰাকৃত ২. অৰ্হমাগধী ৩. সৌৰসেনী ৪. মহাৰাষ্ট্ৰী ৫. মাগধী ৬. গুৰ্জৰী আৰু ৭. অৱন্তী। এতিয়া আমি এই প্ৰকৃতিসমূহৰ ভিতৰত সৌৰসেনী আৰু মহাৰাষ্ট্ৰী প্ৰকৃতিৰ বিষয়ে আলোচনা কৰোঁ। ১. সৌৰসেনী প্ৰকৃতি। ই উত্তৰ ভাৰতত বিশেষকৈ মথুৰা অঞ্চলত ব্যস্ত হৈছিল। সৌৰসেনী প্ৰকৃতৰ পৰা অনেক আঞ্চলিক ভাষাৰ জন্ম হৈছে, যেনে পশ্চিম হিন্দী, পাঞ্জাবী আৰু উৰ্দু। এই প্ৰকৃতি সাহিত্যিক ৰূপত নাট্য শাস্ত্ৰত ব্যস্ত হৈছিল, বিশেষকৈ সংস্কৃত নাট্যৰ সংলাপত। ২. মহাৰাষ্ট্ৰী প্ৰকৃতি, যেনে: ই দাক্ষিণাত্য তথা মহাৰাষ্ট্ৰ অঞ্চলত ব্যাপক ৰূপত ব্যস্ত হৈছিল। মহাৰাষ্ট্ৰী প্ৰকৃতৰ পৰা মাৰাঠী ভাষাৰ উৎপত্তি। ই সৰ্বস্বেই ধ্বনিময় আৰু কবিতাৰ উপযুক্ত প্ৰকৃতি হিচাপে গণ্য। জৈন সাহিত্যত মহাৰাষ্ট্ৰী প্ৰচুৰ পৰিমাণত ব্যস্ত হৈছিল। থেংক ইউ।